আমি আজি ইংৰাজী নৱবৰ্ষৰ অসমৰ সকলো ৰাজ্যকে শুভেচ্ছা জনাইছোঁ। আমি ইয়াতে লগৰ বন্ধু বান্ধৱ আৰু নিজৰ ধৰ্মপত্নী লৈ পেলাই ইয়াতে আমি এসাঁজ খাম বুলি সকলোৰে মিলা প্ৰীতি আহিছোঁ। যাতে আজি এইটোৱে আমি বাৰ্তা দিব বিচাৰোঁ যে সমগ্ৰ অসমতে চিৰিউচা এটা একদম মনমোহা দৃশ্য। এই চিৰিউচালৈ আহক সকলোৱে, ইমান আনন্দৰ দৃশ্য, প্ৰাকৃতিক একদম মনমোহা নদীয়ে ভৰি পৰা। গতিকে সকলোকে আমি ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ এনেকুৱা এখন চিৰিউচাৰ পৰিৱেশ চাবৰ কাৰণে। আহক আৰু সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। চৰকাৰৰ যি SOP নিৰ্দেশনা জাৰি কৰিছে, আমি SOP নিৰ্দেশনাৰ মানে ঊৰ্ধত থাকি আমি এই পিকনিক আমি বনভোজলৈ আহিছোঁ। আমি তেওঁলোকৰ SOP অমান্য কৰিব নোৱাৰোঁ। আমি চৰকাৰৰ প্ৰতি সঁহাৰি জনাই আমি তেওঁলোকৰ যি নিয়ম নীতি মানি আমি বনভোজলৈ আহিছোঁ। আজি 2026 চনৰ প্ৰথম দিন। সকলো অসমবাসী ৰাইজক মোৰ হিয়া ভৰা ওলগ জনালোঁ। আৰু চিৰিউচা জেগাখন খুব ধুনীয়া, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা। অৰুণাচল আৰু আমাৰ অসম সীমান্তৰ একদম মাজতে আছে, অৰুণাচলৰ সীমাতে লাগি আছে। আৰু বিশ্বনাথ চাৰিআলিৰ পৰা খুব নিলগত ওচৰতে চিৰিউচা, আৰু অতি আটক ধুনীয়া জেগা আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰে ভৰা। গতিকে ইয়ালৈ যদি কোনোবা মানুহ আহিব বিচাৰে অতি ধুনীয়াকৈ আহিব পাৰে। ভাল পৰিৱেশ, খোৱা বোৱা কৰি আমি মোৰ পৰিয়ালবৰ্গৰ সৈতে আজি 1 জানুৱাৰী পালন কৰিবলৈ ইয়ালৈকে ওলাই আহিলোঁ। আৰু আমি চতিয়াৰে, বিশ্বনাথ চাৰিআলি চতিয়াৰ ওচৰৰে, কিন্তু পৰিয়াল আমাৰ সম্পূৰ্ণ পৰিয়াল লৈ পেলাই ইয়ালৈকে ওলাই আহিলোঁ। খুব ধুনীয়া পৰিৱেশৰ মাজত আমি এসাঁজ খাবলৈ ওলাই আহিলোঁ আজি 1 জানুৱাৰী পালন কৰিবলৈ। আমাৰ যোৱা বছৰটো অতি বেয়া বছৰ, যিহেতু আমাৰ হিয়াৰামতো জুবিন দাক আমি হেৰুৱাবলগীয়া হ'ল, অসমৰ প্ৰাণ। গতিকে এই 26 জনটো যাতে সকলোৰে ভাল হওক আৰু জুবিনদাৰ যি ন্যায় পাবলগীয়া যে সেই ক্ষেত্ৰত আৰু অলপ আমি যাতে শুদ্ধ বিচাৰ বুদ্ধিটো পাওঁ। গতিকে 26 জনটো সেইখিনিক লৈ আমি আশাবাদী, আৰু 26 জনটো সকলোৰে ভাল যাওক আৰু সকলোৰে মংগলময় হওক। ধন্যবাদ। হয়, ইতিমধ্যে আমি দেখিছোঁ যে যিহেতু চৰকাৰে SOP বান্ধি দিছে নিচা দ্ৰব্যকে ধৰি বা বিভিন্ন ক্ষেত্ৰত, কিন্তু আমি দেখা যায় একাংশ লোকে তেনেকুৱা ধৰণৰ মাদক দ্ৰব্য গ্ৰহণ কৰি অপেনলি কৰি আছে। তেনে ক্ষেত্ৰত কি আহ্বান? সেইখিনি প্ৰশাসনে অলপ চকু দিয়া দৰকাৰ আছে। যিহেতু ইয়ালৈ অকল যুৱচামেই নাহে, পৰিয়ালবৰ্গ লৈ আহে, সকলো ল'ৰা ছোৱালী, মই মোৰ ছোৱালীক লৈ আহিছোঁ ধৰক, পৰিয়ালবৰ্গ এটা আহে। গতিকে এইখিনি ক্ষেত্ৰত অকণমান প্ৰশাসন টাইট হোৱাটো দৰকাৰ। আৰু আজি যিহেতু নতুন বছৰে সকলো অসমবাসীক কি আহ্বান? সকলো অসমবাসীক এটাই আহ্বান কৰোঁ, যাতে আমি অসমীয়া মানে আমাৰ যিখিনি অসমবাসী গোটেইখিনি এক হৈ থাকক আৰু সকলো মংগলময় হওক, কোনো মানে দুৰ্নীতি দুষ্কাৰ্যৰ পৰা আঁতৰি থাকক। ঠিক আছে।